নমস্কাৰ মই বিক্ৰম আপুনি পঢ়া শেষ কৰি এতিয়া ঘৰতে আছে ঘৰতে থাকি আপোনালোকে বিএড কৰিম বুলি ভাবি আছে নেকি বা বিএড কৰিবলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হয় ক'ত বিএড কলেজ আছে আৰু ক'ত বিএড কৰিব পাৰি আৰু বিএড পঢ়িলেনো কি সুবিধা হয় আজি সকলোবোৰ কথা আলোচনা কৰিম প্ৰথমতে ইয়াতে এটা কথা জনাই থওঁ কেইদিনমানৰ আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত বিএডৰ কমন এন্ট্ৰেন্স টেষ্ট হৈ গ'ল আৰু সিহঁতৰ বিএডৰ এডমিশ্যন প্ৰচেছ আৰম্ভ হৈ গৈছে ঠিক তেনেদৰে বিভিন্ন কলেজত তেওঁলোকৰ এডমিশ্যনৰ বাবে নটিচ ওলাইছে আৰু ফৰ্ম ফিলআপ প্ৰক্ৰিয়া চলি আছে মই তাৰে এটা সৰু আভাস এটা দি যাওঁ তিনচুকীয়া কলেজত যোৱা বছৰৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ 2020 চনৰ পৰা আৰম্ভ হৈছে আৰু তাত ফৰ্ম ফিলআপ হৈ আছে 21 তাৰিখৰ পৰা 21 জুলাইৰ পৰা 26 তাৰিখলৈকে আৰু কাট অফ যোনটো বা মেৰিট লিষ্ট ওলাব সেইটো হৈছে 26 তাৰিখে তাৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি ক'ত কৰিব পাৰি হেয়াও আপোনালোকে ইয়াত চাই ল'ব পাৰিব তিনচুকীয়া ডিষ্ট্ৰিক্টৰ সিটি অৰ্থাৎ তিনচুকীয়াত এখনেই আছে যোনখন এতিয়া ফৰ্ম ফিলআপ হৈ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই টোটেল 5খন আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰিব পাৰি যোনটো 100টা সিট আছে সাবুৱাৰ ডাইটত কৰিব পাৰি চন্দ্ৰকান্ত একাডেমি যোনখন প্ৰাইভেট হয় আৰু সিটি নামৰূপ এখন আছে সেইখন সেমি গভৰ্ণমেণ্ট হয় আৰু চন্দ্ৰকান্ত ক'লো পাৰিজাত একাডেমি আছে পাৰিজাত একাডেমিত আপোনালোকে কৰিব পাৰি যোনখন সেইখনো এখন প্ৰাইভেট হয় এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত ফৰ্ম ফিলআপ হৈ আছে 23 তাৰিখৰ পৰা 29 তাৰিখলৈকে চলি থাকিব 29 তাৰিখে লাষ্ট ডেট সাবুৱাৰ ডাইটতো হৈ আছে 24 তাৰিখৰ পৰা 2 তাৰিখলৈকে ফৰ্ম ফিলআপ হৈ থাকিব ধেমাজি ডিষ্ট্ৰিক্টত দুখন আছে ধেমাজি পিজিটি কলেজ আৰু ডাইট ধেমাজি পিজিটি কলেজত বৰ্তমান ফৰ্ম ফিলআপ হৈ আছে আজি 24 তাৰিখ আৰু 21 তাৰিখৰ পৰা 24 তাৰিখলৈকে ফৰ্ম ফিলআপ হৈ থাকিব আৰু ফাৰ্ষ্ট যোনখন মেৰিট লিষ্ট ওলাব সেইখন 24 তাৰিখে ওলাব তাৰ পিছত ডাইট ধেমাজি যোনখন 23 তাৰিখৰ পৰা ফৰ্ম ফিলআপ হৈ আছে আৰু 2 তাৰিখলৈকে ফৰ্ম ফিলআপ হৈ থাকিব লখিমপুৰত দুখন আছে লখিমপুৰ পিজিটি কলেজ আৰু সিটি অৰ্থাৎ কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা এই দুখনেই আছে লখিমপুৰতো ফৰ্ম ফিলআপ হৈ আছে আপোনালোকে ইয়াৰ স্ক্ৰীনশ্বট এটা লৈ থ'ব পাৰে যাতে কোন তাৰিখে পাব্লিছ হ'ব তেওঁলোকৰ মেৰিট লিষ্ট আৰু কোন তাৰিখে লাষ্ট ডেট হ'ব কোন তাৰিখে ক'ত ফৰ্ম ফিলআপ হৈ আছে সেইখিনি আপোনালোকে চাই ল'ব পাৰিব মই বিএড কলেজ আছে ডিষ্ট্ৰিক্ট ৱাইজ মই সিহঁতৰ নামকেইটা কৈ দিওঁ লখিমপুৰত লখিমপুৰ পিজিটি কলেজ আৰু ঢকুৱাখানা সিটি অৰ্থাৎ কলেজ অফ টিচাৰ এডুকেশ্যন আছে শিৱসাগৰ বিএড কলেজ যোনখন জয়সাগৰ পুখুৰী নে শিৱসাগৰ পুখুৰীৰ ওচৰত আছে যোৰহাটত 3খন আছে পিজিটি যোৰহাট কেবিএম যোৰহাট বুলি এখন আছে আৰু তিতাবৰ ডাইট বুলি এখন আছে গোলাঘাটত আছে গোলাঘাটত সিটি গোলাঘাট বুলি আছে কলেজ অফ টিচাৰ এডুকেশ্যন তাৰপিছত আৰু বিপুৰীয়া এখন বুলি আছে সেইখন হয়তো লখিমপুৰত আছে মই তাৰ বিষয়ে ইমান সঠিককৈ নাজানো সেইকাৰণে মই সেইটো ইনক্লুড নকৰিলোঁ এইকেইখনেই আছে টোটেল কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 টোটেল 14খন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কলেজ আছে এতিয়া কোনখন বিএড কলেজত পঢ়িবলৈ কোনখন বিএড কলেজত কিমান টকা লাগে ফৰ্ম ফিলআপ কৰিবলৈ অৰ্থাৎ বা এডমিশ্যন ল'বলৈ প্ৰথমতে চাওক তিনচুকীয়া সিটি যোনখন এডমিশ্যনৰ ফিজ প্ৰথম মই ইয়াত প্লাছ যদি এবাৰ দিছোঁ অৰ্থাৎ দুটা যদি মই নাম্বাৰ দিছোঁ তেনেহ'লে সেইটো পাৰ ইয়েৰ চিষ্টেম হয় আৰু যদি মই 4বাৰ দিছোঁ তেনেহ'লে সেইটো পাৰ ছেমিষ্টাৰ চিষ্টেম হয় এতিয়া তিনচুকীয়াত কি হয় তিনচুকীয়া সিটি যোনখন কলেজ অফ টিচাৰ এডুকেশ্যন তিনচুকীয়া সেইখনত প্ৰথম বছৰৰ এডমিশ্যন 80,000 আৰু টোটেল হৈ গৈ তেনেহ'লে 1,60,000 তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত বা ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত ডিব্ৰুগড়ত টোটেল 5খন আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন ফিজ 20,000 সাবুৱাৰ ডাইটত 27,000 পৰা 29,000 তাৰ ভিতৰতে কিবা এটা হ'ব মই 29,000 বুলি লৈছোঁ ফাইনেলটো তাৰপিছত পাৰিজাত একাডেমি যোনখন প্ৰাইভেট হয় আৰু পাৰিজাত একাডেমিত 35,000কে পাৰ ছেমিষ্টাৰ তো তেনেহ'লে 4টা ছেমিষ্টাৰত 2 বছৰত 1,40,000 তাৰপিছত চন্দ্ৰকান্ত যোনখন প্ৰাইভেটে হয় তাতো ছেইম 35,000 চাৰিটা ছেম আৰু কলেজ নামৰূপ বিএড কলেজত এডমিশ্যন ফিজ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে 60,000 আৰু ছেকেণ্ড ইয়েৰৰ কাৰণে 45,000 তো অল টোটেল 1,05,000 তাৰপিছত ধেমাজি ডিষ্ট্ৰিক্টত আহোঁ ধেমাজিত দুখন আছে ধেমাজি পিজিটি কলেজ যোনখনত এবাৰ এডমিশ্যন ফিজ হৈছে 90,000 এইটো 2 বছৰৰ কাৰণে আৰু ডাইট ধেমাজি যোনখন তাত
সেমিষ্টাৰ ৱাইজ হয় তো ফাৰ্ষ্ট সেমিষ্টাৰত 22,000 মান পৰে 22,700 22,500 এনেকুৱা আৰু সেকেন্ড সেমিষ্টাৰত 17,000 থাৰ্ড সেমিষ্টাৰত 17,000 ফৰ্থ সেমিষ্টাৰ 14,000 লখিমপুৰ পিজিটি বিষয়ে মই জ্ঞাত নহয় কিন্তু ডাইট লখিমপুৰ যোনখন ডাইট লখিমপুৰ সেইখনত 19,500 সেইখন সেমি গভৰ্ণমেণ্ট হয় ফাৰ্ষ্ট সেমিষ্টাৰ 19,500 সেকেন্ড সেমিষ্টাৰ 16,500 থাৰ্ড সেমিষ্টাৰ 16,500 আৰু ফৰ্থ সেমিষ্টাৰটো 16,500 অল টোটেল 70,000 মান পৰে ঢকুৱাখানা বিএড কলেজ সেইখনৰ বিষয়ে মই জ্ঞাত নহয় বাকি শিৱসাগৰ বিএড কলেজ যোনখন আছে মই ইতিমধ্যে জনালো যে জয়সাগৰ পুখুৰীৰ ওচৰত হয় তো সেইখনৰ এডমিশ্যন ফিজ 58,000 যোৰহাটত তিনিখন আছে পিজিটি যোৰহাট কেবিএম যোৰহাট আৰু তিতাবৰ যোৰহাট পিজিটিত 30,000 পাৰ সেমিষ্টাৰ 30,000 অৰ্থাৎ 1,20,000 টকা পৰে অনলি এডমিশ্যনত কেবিএম যোৰহাট যোনখন প্ৰাইভেট হয় তো সেইখনতো 80,000 পৰে দুবছৰত আৰু তিতাবৰ ডাইট যোনখন গভৰ্ণমেণ্ট হয় সেইখনত 30,000 অনলি 30,000 দুবছৰৰ কাৰণে তাৰপিছত গোলাঘাট যোনখন চিটি গোলাঘাট বুলি আছে কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট সেইখনতো গভৰ্ণমেণ্ট হয় সেইখনৰ এডমিশ্যন ফিজ 30,000 দুবছৰৰ কাৰণে 30,000 এতিয়া আপোনালোকে গভৰ্ণমেণ্ট বা কম টকাত আপোনালোকে যদি বিএড পঢ়ো বুলি ভাবিছে তেনেহ'লে গোলাঘাটত আছে গোলাঘাট চিটি যোনখন 30,000 তিতাবৰত আছে তিতাবৰ ডাইট যোৰহাটত আছে যোনখনৰ এডমিশ্যন ফিজ 30,000 তাৰপিছত শিৱসাগৰ অলপ মিনিমাম 58,000 ঠিকে হয় তাৰপিছত ডাইট লখিমপুৰ যোনখন 70,000 এভাৰেজ অকণমান বেছি তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰিব পাৰে যোনখন 20,000 আৰু চাবুৱা ডাইটত কৰিব পাৰে যোনখন 27,000 বা 29,000 তাৰ ভিতৰতে পৰে বাকী কিখন অলপ এভাৰেজকৈ বেছি হয় আৰু মই গোটেই লিষ্টখন আপোনালোকক ইতিমধ্যে দেখুৱাই দিলোঁ ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ কেনে আপোনালোকে কোনখনত এডমিশ্যন কৰিম বা কোনখনত এডমিশ্যন নকৰোঁ বুলি আপুনি চাই ল'ব পাৰে তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব আগলৈকে এনে ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আজিলৈ ইমানে ধন্যবাদ